স্বাগতম জনালো আমাৰ আৰু এটা নতুন ভিডিঅ'লে আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ অসম চৰকাৰৰ দ্বাৰা আৰু এটা নতুন পোষ্ট ওলাইছে নতুন এটা চাকৰিৰ নটিফিকেশ্যন ওলাইছে APSCৰ আন্ডাৰত পাতা হয় সেই নটিফিকেশ্যনটো আপোনালোকৰ মাজলৈ লৈ আহিছোঁ পিডিএফটো যদি আপুনি নিজেও চাব বিচাৰিছে APSCৰ ৱেবছাইটত গৈ ওপৰতে লেটেষ্ট ৰিক্ৰুটমেণ্টত চালে আপুনি পাই যাব পোষ্টটো হ'ল কি ৰিচাৰ্চ এছিষ্টেণ্ট আন্ডাৰ ফাইনেন্স এণ্ড বাজেট ডিপাৰ্টমেণ্ট ঠিক আছে কেইটা পোষ্ট ওলাইছে তিনিটা পোষ্ট বুলি বহুতে এপ্লাই নকৰে কিন্তু কি ঠিক হেতুতে যদি আপুনি পাই গল হয় মোৰ মতেতো এপ্লাই কৰা উচিত ঠিক আছে তিনিটা হওক পাঁচটা হওক এটা হওক 10টা হওক কি ঠিক হেতুত যদি আপুনি পাই যায় এপ্লাই কৰি দিয়ক ঠিক আছে ৰিচাৰ্চ এছিষ্টেণ্ট তিনিটা পোষ্ট জেনেৰেলৰ কাৰণে এটা OBC কাৰণে এটা ৰিজাৰ্ভ আৰু STP প্লেনৰ বাবে এটা ৰিজাৰ্ভ ঠিক আছে ৰিচাৰ্চ এছিষ্টেণ্ট ইয়াতে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগে সবে সুধিব ইয়াতে গ্ৰেজুৱেশ্যন হ'ব লাগিব হা গ্ৰেজুৱেশ্যন ইন সায়েন্স কমাৰ্চ আৰ্টছ ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্চিটি মানে গ্ৰেজুৱেশ্যন হ'লেই হ'ল আপুনি প্ৰিফাৰেঞ্চ উইল বি গিভেন টু দ্য কেণ্ডিডেটছ হেভিং ইকনমিক্স ষ্টেটিষ্টিক আৰু মেথছ আপোনাৰ যদি গ্ৰেজুৱেশ্যনত ইকনমিক্স ষ্টেটিষ্টিক বা মেথছত আছে মানে ছাবজেক্ট তেতিয়া আপোনাৰ প্ৰিফাৰেঞ্চ থাকিব ইয়াৰ উপৰি আপোনাক কি লাগিব 6 মাহৰ ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন লাগিব 6 মাহৰ ডিপ্ল'মা লাগিব কম্পিউটাৰ এপ্লিকেশ্যনত এজ লিমিট 21ৰ পৰা 38 লৈকে দিব পাৰে তাৰ উপৰি 5 বছৰ ৰিলেক্সেশ্যন পাব মানে আপ টু 43 লৈকে পাৰিব যদি SC ST হয় OBC যদি হয় 41 লৈকে পাৰিব ঠিক আছে সো সেইখিনি বস্তু আছিলে এপ্লিকেশ্যন ফিজটো জেনেৰেলৰ কাৰণে 297 OBC কাৰণে 197 আৰু SC ST কাৰণে 47 হৈ পৰে তাৰপিছতে এইখিনি বস্তু ইয়াত দিয়া আছে কেনেকৈ এপ্লাই কৰিব লাগে গোটেই প্ৰচেছটো আপোনালোকে PDF-টোত পাই যাব আৰু এক্সাম পেটাৰ্নটোৰ কথা যদি দিছে আমি চাওঁ The selection procedure will be notified later on মানে পিছত দিম বুলি কৈছে এতিয়া দিয়া নাই মই হ'লেও প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন চাম যদি পাৰোঁ আপোনালোকক মই ইয়াৰ ওপৰত প্ৰভাইড কৰি দিম ঠিক আছে ভিডিঅ'টো চাই আছে তেওঁলোকৰ বাবে জনাই দিওঁ যে আপোনালোকে যিকোনো গভৰ্ণমেণ্ট এক্সামৰ যদি প্ৰিপেৰেশ্যন কৰি আছে সেয়া লাগিলে আসাম গভৰ্ণমেণ্ট জবেই হওক বা SSC CGL বেংকিং চবৰ কাৰণে আমাৰ এটা টেলিগ্ৰাম চেনেল আছে ডেডিকেটেড আসাম জব হাব ডেছক্ৰিপশ্যনত লিংক আছে তাত মই ডেইলি ৰিডিং কম্প্ৰেহেনশ্যনৰ আপোনালোকক RC কুৱেশ্যন দি মানে পেৰাগ্ৰাফ দিওঁ নিউজ পেপাৰ আৰ্টিকেল বেংকিং ৰিলেটেড বেছি দিওঁ আৰু সেইটো জইন কৰি ল'ব পাৰে ফ্ৰীতে আপোনালোকে মেটেৰিয়েলছখিনি পাই থাকিব আৰু আমাৰ মেথছ এণ্ড ফিজিক্স হাব এপ্লিকেশ্যনটো ডাউনলোড কৰি লওক তাত আপোনালোকে বহুতকেইটা কোৰ্চ পাব যদি আসাম গভৰ্ণমেণ্ট ৰিলেটেড কোৰ্চ লাগে আসাম জবছত ক্লিক কৰিব আৰু যদি SSC বা বেংকিং ৰিলেটেড কোৰ্চ লাগে বেংকিং SSCত ক্লিক কৰিব ঠিক আছে মেথছ এণ্ড ফিজিক্স হাব এপটো প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'লে হ'ল আপুনি যদি আসাম গভৰ্ণমেণ্ট বা SSC এনেকুৱা ধৰণৰ পৰীক্ষাৰ কাৰণে পঢ়ি আছে সবতকৈ বেছি কি লাগে আমাক জেনেৰেল ষ্টাডিজ মানে জেনেৰেল এৱাৰনেছৰ গোটেইখিনি বস্তু লাগে তো তাৰ কাৰণে মই এটা গভৰ্ণমেণ্ট এক্সাম মহাবাণ্ডল বুলি এটা লৈ আহিছোঁ PDF কোৰ্চ কমপ্লিট পেকেজ থাকিব ইয়াতে আপুনি এইখিনি চালে বেলেগ PDF বা প্ৰেক্টিছ মেটেৰিয়েল একো নাচালেও হ'ল ঠিক আছে তো ইয়াত আপোনালোকে টোটেল অলমষ্ট 30,000 MCQ পাই যাব 30,000 ভাবক 30,000 MCQ প্লাছ থিয়ৰী পাই যাব এভৰি ছাবজেক্ট ঠিক আছে তো কি ছাবজেক্ট আছে মই যদি একবাৰ আপোনালোকক দেখাই দিওঁ আপোনাৰ 100 ৰিডিং কম্প্ৰেহেনশ্যন ছেট আছে 1000টা পাজল সিৰিজ আছে ৰিজনিঙৰ কাৰণে জেনেৰেল এৱাৰনেছৰ থিয়ৰী 18টা ফাইল এই 18টা ফাইলত আপুনি হিষ্ট্ৰী জিঅ'গ্ৰাফি পলিটিকেল সায়েন্স আৰু কম্পিউটাৰ সায়েন্স এভৰিথিং যিখিনি জেনেৰেল এৱাৰনেছত আহে এভৰিথিং পাই যাব তাৰপিছত এইখিনিৰ ওপৰত PYQ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন কি আহিছিলে প্ৰত্যেক টপিকৰ সেয়া লাগিলে হিষ্ট্ৰী হওক জিঅ'গ্ৰাফি হওক পলিটিকেল সায়েন্স হওক ইকনমিক্স হওক ইণ্ডিয়ান জিঅ'গ্ৰাফি যিয়ে নহওক আৰু তাৰ ডিটেইল সলিউশ্যন PYQটো আছে এটা ডিটেইল সলিউশ্যন এই গোটেইখিনি টোটেল 30,000 মান MCQ আছে ঠিক আছে ঠিক তেনেকৈ মেথছৰো প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন যিমান আহিছে SSC হওক আসাম গভৰ্ণমেণ্টত হওক বেলেগ গভৰ্ণমেণ্ট এক্সামতে হওক প্ৰত্যেকটো চেপ্টাৰ ৱাইজ ধুনীয়াকৈ কুৱেশ্যন প্লাছ তাৰ সলিউশ্যন কম্পিউটাৰ নলেজৰ PDF আছে ধুনীয়াকৈ ৰিজনিঙৰো তেনেকৈ আগতে যিমান আহিছে তাৰ PYQ প্লাছ সলিউশ্যন আৰু জেনেৰেল ইংলিছতো আপুনি জেনেৰেল ইংলিছৰ 14টা চেপ্টাৰৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন প্লাছ সলিউশ্যন গোটেইখিনি 30,000 MCQ জাষ্ট 499 rupees আপুনি লাইফ টাইম ভেলিডিটিত পাই যাব PDF ঠিক আছে ধুনীয়াকৈ ডাউনলোড কৰি আপুনি পঢ়ি থাকিব পাৰে যিকোনো এক্সামৰ কাৰণে এইটো মোষ্ট ইম্পৰ্টেণ্ট মেটেৰিয়েল হয় আৰু এইটো লৈ ল'লে বেলেগ PDF বা কিতাপ পঢ়াৰ দৰকাৰ নাই এতিয়া আহোঁ
মেথছ এণ্ড ৰিজনিঙৰ কথালে মেথছ এণ্ড ৰিজনিং মই নিজে যিহেতু পঢ়াব পাৰোঁ মই জিকে পেপাৰখিনি পঢ়োৱা টান হয় সেইটো কাৰণে মই PDF প্ৰভাইড কৰিছোঁ বিচাৰি উলিয়াই মেথছ এণ্ড ৰিজনিং মই নিজে ভিডিঅ' আকাৰে আপোনালোকক পঢ়াই দিছোঁ প্ৰত্যেকটো চেপ্টাৰ ঠিক আছে প্ৰত্যেকটো চেপ্টাৰ ভিডিঅ' লেকচাৰ আছে 35টা ভিডিঅ' মেথছ আৰু ৰিজনিং মিলাই 35টা ঠিক আছে তাৰপিছত আপোনাৰ প্ৰেক্টিছ পেপাৰখিনিতো পাবই আগৰ যিটো কোৰ্চত প্ৰেক্টিছ পেপাৰ থাকিব মেথছৰ আৰু ৰিজনিঙৰ চেপ্টাৰ ৱাইজ অলমষ্ট দুইটা মিলাই আপোনাৰ 10,000 মান MCQ থাকিব ঠিক আছে PYQ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন প্ৰত্যেক এক্সামৰ তাৰ সলিউশ্যন চেপ্টাৰ ৱাইজ ইয়াৰ উপৰি 1000টা পাজল চিৰিজ ইয়াতো দি দিছোঁ মেথছৰ মক টেষ্ট থাকিব মক টেষ্ট মানে আপুনি এক্সামত দিয়া নিচিনাকৈ এটেম্প কৰিব পাৰিব ৰিজনিঙৰ মক টেষ্ট থাকিব তাৰপিছত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাক মই নিজে ভিডিঅ' আকাৰে পঢ়াই দিছোঁ এই 35টা ভিডিঅ'ত কমপ্লিট আপোনাৰ থিয়ৰী কভাৰ হৈ যাব আৰু এইটো জাষ্ট 499 ৰুপিজ দিলেই আপুনি মেথছ এণ্ড ৰিজনিঙৰ এক্সপাৰ্ট বনি যাব পাৰিব ইয়াত আহি ইয়াত আৰু ভিডিঅ' এড হৈ গৈ থাকিব তাৰপিছত ইংলিছৰ ছাবজেক্টটো যদি এক্সট্ৰাকৈ ল'ব বিচাৰে ইংলিছৰ পঢ়োৱা নাই এইটো PDF কোৰ্চ হয় যিখিনি ক'লোঁ মই ইংলিছৰ 14টা ফাইলত আপোনাৰ চেপ্টাৰ ৱাইজ MCQ আহি যাব ঠিক আছে ৰিডিং কম্প্ৰেহেনশ্যন 100টা ছেট আহি যাব এই গোটেইখিনি এইটো ইংলিছৰো আপোনাৰ 10,000টা মান MCQ আহি যাব ঠিক আছে এইটো জাষ্ট 299 ৰুপিজত গোটেই বছৰটোৰ কাৰণে পাই যাব আৰু SSC CGL যদি কোনোবাই প্ৰিপেয়াৰ কৰি আছে আপোনালোকে মক টেষ্ট দিয়াটো দৰকাৰী তো তাৰ বাবে SSC CGLৰ Tier 1ৰ কাৰণে ঠিক আছে ফাৰ্ষ্ট আমাৰ Tier 1 এক্সামে হ'ব তাৰ কাৰণে মই 25টা মক টেষ্ট আপোনালোকৰ কাৰণে প্ৰস্তুত কৰিছোঁ মক পেপাৰ আচলতে PDF আছে 25খন ঠিক আছে এই 25খন মক পেপাৰত আপুনি Tier 1ৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰৰ লগত মেচিং হয় মানে আগতে অহা প্ৰশ্ন সেইটো হিচাপতে মই মক পেপাৰ কেইখন বনাইছোঁ গতিকে 199 ৰুপিজ লৈ ল'লে এইটো আপুনি লাইফ টাইম পাই যাব এই গোটেইখিনি ল'বৰ কাৰণে মেথছ এণ্ড ফিজিক্স হাব এপটো ডাউনলোড কৰি তাতে বেংকিং SSC বা আছাম জবত ক্লিক কৰি গ'লেই হ'ল নহ'লে ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব ডাইৰেক্ট তাত গৈও জইন হৈ ল'ব পাৰে